নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকৰ পৰীক্ষাৰ প্ৰস্তুতি ভালদৰে চলাই আছে। আজি আমি যিটো টপিক আলোচনা কৰিবলৈ লৈছোঁ সেইটো হৈছে পেপাৰ 1 পেপাৰ 2ৰ যিটো লেংগুৱেজ 2 আছে, মানে ইংলিছৰ এটা অতি ইম্পৰ্টেণ্ট টপিক, ডেভেলপমেণ্ট অফ 4 স্কিলছ, লিছনিং, স্পিকিং, ৰিডিং এণ্ড ৰাইটিং। আমি আজি এই 4টা স্কিলৰ বিষয়ে ভালদৰে আলোচনা কৰিম। যিখিনি আপোনালোকৰ কুৱেশ্যন হ'ব পাৰে সেইখিনি গোটেই আলোচনা কৰিবলৈ চেষ্টা কৰিম। আশা কৰোঁ ভিডিঅ'টি আপোনালোকক উপকৃত কৰিব। আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। There are 4 skills of language learning. ভাষা শিকনৰ 4টা কৌশল আছে। কৌশলকেইটা কি? নম্বৰ 1 লিছনিং, শ্ৰৱণ, স্পিকিং, কথন, ৰিডিং, পঠন, ৰাইটিং, লিখন। তলত লিখা হৈছে চিম্পলি ইট ইজ লাৰ্ণ ইন LSRW ছিকুৱেঞ্চ। মানে ছিকুৱেঞ্চটো কেনেকুৱা হ'ব? প্ৰথমে আহিব লিছনিং, তাৰপিছত স্পিকিং, তাৰপিছত ৰিডিং এণ্ড তাৰপিছত আহিব ৰাইটিং এণ্ড ইণ্টিগ্ৰেটেড মেনাৰ। আৰু কি কৰিব লাগিব? গোটেইকেইটা আমি ক্লাছৰুমত একেলগে শিকিব লাগিব। মানে এইটো নহয় যে স্পিকিংটো এটা বছৰ শিকিলোঁ, নেক্সট আমি তাৰপিছত আমি লিছনিং কৰিম, তাৰপিছত ৰিডিং কৰিম, এনেকৈ নহয়। ফাৰ্ষ্টতে আমি শুনিব লাগিব, তাৰপিছত ক'ব লাগিব, তাৰপিছত পঢ়িব লাগিব, তাৰপিছত লিখিব লাগিব। এইখিনিয়ে। নম্বৰ 1 আহিব লিছনিং স্কিল। ইট ইজ ৰেচেপ্টিভ এণ্ড পেছিভ স্কিল। এইটো এটা ৰেচেপ্টিভ আৰু পেছিভ স্কিল হয়। স্কিলটো এক্টিভ নহয়, পেছিভ হয়। আহিব পাৰে তলৰ কোনটো স্কিল ৰেচেপ্টিভ হয়। নেক্সট ইট ইনভলভছ এ চেণ্ডাৰ, এ মেছেজ এণ্ড এ ৰিচিভাৰ। ইয়াত কি ইনভলভ হৈ থাকে? এজন চেণ্ডাৰ, যিজনে পঠায়, যিজনে কয় এ মেছেজ, এটা কথা এণ্ড এ ৰিচিভাৰ, আৰু সেই কথাটো শুনোতাজন। মানে এজনে কথা কয়, যি কথা কয় সেইটো, আৰু শুনোতাজন, 3টা বস্তু ইয়াতে ইনভলভ হৈ থাকে। নেক্সট প্ৰচেছ অফ লিছনিং ইনভলভছ। লিছনিঙৰ প্ৰচেছবিলাক কি? ফাৰ্ষ্টটো হৈছে হিয়াৰিং, প্ৰথমটো হৈছে শুনা। মানে মানুহ এজনে কিবা এটা কথা ক'লে আমি প্ৰথমতে সেইটো শুনিলোঁ। তাৰপিছত নেক্সটটো হৈছে আণ্ডাৰষ্টেণ্ডিং, তাৰপিছত আমি সেই কথাটো বুজিবলৈ চেষ্টা কৰিলোঁ। নেক্সট হৈছে ৰিমেম্বাৰিং, তাৰপিছত আমি সেই কথাটো মনত ৰাখিবলৈ চেষ্টা কৰোঁ। নেক্সট ইভালুৱেটিং, মানে সেই কথাটো আমি ইভালুৱেট কৰোঁ যে এইটো কথাটো যে কৈছে এইটো মানে ৰাইট হয় নে ৰং হয়, শুদ্ধ নে অশুদ্ধ, সেইটো আমি ইভালুৱেট কৰিব পাৰোঁ। আৰু নেক্সট তাৰপিছত আমি ৰেছপণ্ডিং কৰোঁ। যেতিয়া আমি ৰেছপণ্ড কৰোঁ, কথাটোৰ কিবা এটা সঁহাৰি জনাওঁ, তেতিয়াহে আমাৰ লিছনিং স্কিলটো কমপ্লিট হয়। এই 4টা দিয়া যদি ৰেছপণ্ডিং নাথাকে তেতিয়াহ'লে এইটো লিছনিং স্কিল বুলি ধৰা নহয়, মানে লিছনিংটো কমপ্লিট হোৱা বুলি ধৰা নহয়। ৰেছপণ্ড কৰিবই লাগিব, ৰেছপণ্ড কৰাৰ পিছতহে লিছনিং স্কিলটো কমপ্লিট হয়। নেক্সট আহিব টাইপছ অফ লিছনিং। ফাৰ্ষ্টটো হৈছে এক্টিভ, মানে কিবা এটা কথা যদি আমি মনোযোগেৰে শুনো, মানে কথাজনে কৈ আছে আমি মনোযোগেৰে শুনি আছোঁ, তেতিয়াহ'লে সেইটো কোৱা হয় এক্টিভ লিছনিং। মানে ইয়াত এইটো লিছনিংটো এটেণ্টিভ হয়। নেক্সট হৈছে পেছিভ লিছনিং। পেছিভ লিছনিংটো এটা এক্সাম্পল আমি দিব পাৰোঁ। হয়তো ইফালে আমি কিবা লিখি আছোঁ আৰু ইফালে টিভিটো লগাই থোৱা আছে বা গান এটা লগাই থোৱা আছে, তো আমি গানটো শুনিছোঁ বা টিভিটোৰ কথাখিনি শুনি আছোঁ, আৰু ইফালে আমি কিবা এটা লিখি আছোঁ। মানে একদম পূৰা মনোযোগ দিয়া নাই, মাজে মাজে শুনি আছোঁ, সেইটোক পেছিভ লিছনিং বুলি কোৱা হয়। তাৰপিছত ক্ৰিটিকেল লিছনিং। ক্ৰিটিকেল লিছনিং কি? যিটো কথা শুনাৰ পিছত আমি সেই কথাটো ইভালুৱেট কৰোঁ বা কিবা এটা জাজমেণ্ট দিওঁ আমি সেই কথাটোৰ ওপৰত, তেতিয়াহ'লে সেই লিছনিংটো হয় ক্ৰিটিকেল লিছনিং। নেক্সট এপ্ৰিচিয়েটিভ লিছনিং। এপ্ৰিচিয়েটিভ হ'লে কি হ'ব? আমি গান এটা শুনিলোঁ, পয়েম এটা শুনিলোঁ বা ড্ৰামা এখন শুনিলোঁ, সেই যিটো লিছনিং হয় সেইটোক কোৱা হয় এপ্ৰিচিয়েটিভ লিছনিং। নেক্সট ইণ্টেনচিভ লিছনিং। ইণ্টেনচিভ লিছনিং কোনটো? যিটো লিছনিঙৰ পৰা আমি কিবা ইনফৰ্মেশ্যন পাওঁ, সেইটো লিছনিঙক ইণ্টেনচিভ লিছনিং কোৱা হয়। তাৰপিছত হ'ব এম্পেথেটিক লিছনিং। এম্পেথেটিক লিছনিংটো কি হয়? যেতিয়া লিছনিংটো শুনি আমি কিবা এটা ফিল কৰোঁ, পাৰ্চনেল কিবা এটা ফিল কৰোঁ, সেইটো লিছনিঙকে এম্পেথেটিক বুলি কোৱা হয়। মানে এম্পেথি মানে আমি জানো, মানে কোনোবা এজন মানুহ বহুত দুখত আছে, আমি যদি সেই ছিটুৱেশ্যনটোত নিজকে ভাবি লওঁ, সেইটোক এম্পেথি বুলি কোৱা হয়। আৰু যিটো লিছনিঙৰ দ্বাৰা আমি কিবা এটা ফিল কৰোঁ, সেই লিছনিংটোকে এম্পেথেটিক লিছনিং বুলি কোৱা হয়। তো আহিব পাৰে মানে এনে ক্ৰিটিকেল লিছনিঙৰ লগত কি জড়িত সেইটো আহিব পাৰে, ইভালুৱেশ্যন বা জাজমেণ্ট বা
এপ্ৰিচিয়েটিভ লিছনিঙৰ লগত লিছনিং কেনেকুৱা হয় সেইটো আহিব পাৰে, বা ইণ্টেনচিভ লিছনিঙৰ পৰা আমি কি পাওঁ, ইনফৰ্মেশ্যন পাওঁ, সেনেকুৱা পৰীক্ষাত আহিব পাৰে। নেক্সট 2 নম্বৰ স্কিলটো আছে স্পিকিং স্কিল। ইট ইজ এন এক্টিভ, প্ৰডাক্টিভ এণ্ড এক্সপ্ৰেছিভ স্কিল। আমি লিছনিংটো পাইছিলোঁ পেছিভ স্কিল, কিন্তু এইটো হৈছে এক্টিভ, প্ৰডাক্টিভ এণ্ড এক্সপ্ৰেছিভ। ইট ইনভলভছ 4 এলিমেণ্টছ। ইয়াতে 4টা এলিমেণ্টছ ইনভলভ হৈ থাকে। কি টোন। টোন মানে হৈছে সুৰটো, মানে ল'ৰা মানুহৰ কথা কোৱা টোনটো অকণমান বেলেগ হয়, ছোৱালী মানুহৰ কথা কোৱা টোনটো অকণমান বেলেগ হয়, সেই সুৰটোৰ কথা কৈছে। নেক্সট কৈছে ষ্ট্ৰেছ। আমি কথাটো কওঁতে কিমানখিনি জোৰ দিলোঁ, বা এনেকৈ যদি আমি কওঁ ইট ইনভলভছ 4 এলিমেণ্টছ, এলিমেণ্টছটোত বেছিকৈ জোৰ দিয়া হৈছে, সেইটোৰ কথা কৈছে, মানে কথা এটা কওঁতে আমি কিমানখিনি জোৰ দিওঁ। নেক্সট ইণ্ট'নেশ্যন। ইণ্ট'নেশ্যন মানে হৈছে মানে উচ্চ স্তৰ আৰু নিম্ন স্তৰ। মানে কথা কওঁতে আমি মানে এনেকুৱা হয়, ক্লাছৰুমত যদি আমি কথা কওঁ, মানে টিচাৰে যেতিয়া ক্লাছৰুমত কথা ক'ব, যে ষ্টুডেণ্টক যদি এটা ইণ্ট'নেশ্যনতে কথা কৈ থাকে তেতিয়াহ'লে নহয়, কেতিয়াবা হয়তো মানে চিঞৰি কথা ক'বলগীয়া হয়, বা কেতিয়াবা সৰুকৈ কথা ক'লেও ল'ৰা ছোৱালীয়ে বুজি পায়, সেনেকুৱা। নেক্সট পিচ। পিচটো ইণ্ট'নেশ্যনৰ নিচিনা ছেমেই হয়, মানে কিছুমানে বহুত উচ্চ হেৰিত গান গায়, মানে আমি কওঁ যে বহুত হাই স্কেলত গাইছে, কিছুমানে বহুত ল' স্কেলত গাইছে, সেইটোকে পিচ বুলি কোৱা হয়। তো 4টা এলিমেণ্টছ হ'ল টোন, ষ্ট্ৰেছ, ইণ্ট'নেশ্যন এণ্ড পিচ। নেক্সট স্পিকিঙতে আহিব টাইপছ অফ স্পিকিং। স্পিকিং 3 প্ৰকাৰৰ আছে। প্ৰথমটো হৈছে ইণ্টাৰেক্টিভ। ইণ্টাৰেক্টিভ স্পিকিং কি? যদি আমি টেলিফোনত কথা পাতোঁ, তেতিয়া আমি এফালৰ পৰা কিবা এটা ক'লোঁ, সেইটো ফালৰ পৰা কোনোবাই সঁহাৰি দিলে, বা সেইটো ফালৰ পৰা কোনোবাই ক'লে, আমি তাৰ ৰিপ্লাই দিলোঁ, সেইটোক হৈছে ইণ্টাৰেক্টিভ স্পিকিং। মানে টেলিফোনত যিটো স্পিকিং হয় সেইটো ইণ্টাৰেক্টিভ স্পিকিং। নেক্সট পাৰ্চিয়েল ইণ্টাৰেক্টিভ স্পিকিং। পাৰ্চিয়েল ইণ্টাৰেক্টিভ স্পিকিঙক কেনেকৈ আমি মানে ক'ব পাৰোঁ, যে গ্ৰুপ ডিছকাশ্যন কৰিছোঁ, গ্ৰুপ ডিছকাশ্যনত বহুত কেইজন মানুহ আছে, তাৰে গ্ৰুপ ডিছকাশ্যনত এজনে কৈ থাকিব সুবিধা নাপায়, এবাৰ এজনে ক'ব, তাৰপিছত আকৌ আনজনে ক'ব, সেনেকৈ গ্ৰুপ ডিছকাশ্যনত যিটো মানে স্পিকিং হয় সেইটো পাৰ্চিয়েল ইণ্টাৰেক্টিভ স্পিকিং বুলি কোৱা হয়। নেক্সট নন ইণ্টাৰেক্টিভ স্পিকিং। নন ইণ্টাৰেক্টিভ স্পিকিংটোক ক'ব পাৰোঁ যে স্কুলত বা কলেজত প্ৰিন্সিপালে লেকচাৰ দি আছে, সেইটোত আমি কি কেৱল শুনিহে আছোঁ, কিন্তু আমি নিজে একো ক'ব পৰা নাই, নিজে একো কোৱা নাই, সেইটোক নন ইণ্টাৰেক্টিভ স্পিকিং বুলি কোৱা হয়। একেবাৰে ইজি এক্সাম্পলৰ সহায়ত বুজিলে বহুতেই সহজ হ'ব। ইণ্টাৰেক্টিভ হৈছে যিটো আমি টেলিফোনৰ যিটো স্পিকিং হয়, তেনেকুৱা নিচিনা স্পিকিংবিলাকক ইণ্টাৰেক্টিভ কোৱা হয়। পাৰ্চিয়েল ইণ্টাৰেক্টিভ গ্ৰুপ ডিছকাশ্যনত যেনেকুৱা স্পিকিং হয় সেইটো পাৰ্চিয়েল ইণ্টাৰেক্টিভ, আৰু নন ইণ্টাৰেক্টিভ স্পিকিং হৈছে কোনোবাই লেকচাৰ দি থাকিলে যিটো হ'ব সেইটোকে নন ইণ্টাৰেক্টিভ স্পিকিং বুলি কোৱা হয়। 3 নম্বৰ স্কিলটো হৈছে ৰিডিং স্কিল। ইট ইজ এ ৰেচেপ্টিভ এণ্ড পেছিভ স্কিল। মানে ৰিডিং আৰু স্পিকিং একে হয়, দুটা ৰেচেপ্টিভ এণ্ড পেছিভ স্কিল হয়। দেয়াৰ আৰ 2 এপ্ৰ'চেছ অফ ৰিডিং স্কিল। ৰিডিং স্কিলৰ 2টা এপ্ৰ'চ আছে। ফাৰ্ষ্টটো হৈছে টপ ডাউন এপ্ৰ'চ। ইন দিছ এপ্ৰ'চ প্ৰিভিয়াছ নলেজ ইজ ইউজড। এইটো এপ্ৰ'চত কি হয়, যিবিলাক পূৰ্ব জ্ঞান আমি আহৰণ কৰোঁ, সেই পূৰ্ব জ্ঞানসমূহ এই এপ্ৰ'চটোত ইউজ কৰা হয়। ৰিডিং ইজ ডান বাই হোল টু পাৰ্ট মেনাৰ। মানে সম্পূৰ্ণৰ পৰা আংশিকলৈ ইয়াতে পঢ়া হয়। মানে উদাহৰণৰ সহায়ত আমি এনেকৈ বুজিব পাৰোঁ, ফাৰ্ষ্টতে পেৰেগ্ৰাফটো পঢ়িলে, তাৰপিছত চেণ্টেঞ্চ, তাৰপিছত ৱৰ্ড পঢ়িলে, তাৰপিছত এলফাবেট পঢ়িলে। মানে ফাৰ্ষ্ট এটা দফা এটা পঢ়িলে, তাৰপিছত বাক্য, তাৰপিছত শব্দ, তাৰপিছত বৰ্ণ। আৰু ছেকেণ্ড এপ্ৰ'চটো হৈছে বটম আপ এপ্ৰ'চ। ইন দিছ এপ্ৰ'চ ৰিডিং ইজ ডান বাই পাৰ্ট টু হোল মেনাৰ। ইয়াতে আংশিকৰ পৰা সম্পূৰ্ণলৈ ৰিডিংটো কৰা হয়। মানে ফাৰ্ষ্ট আমি আহিব এলফাবেট, প্ৰথমে আমি বৰ্ণ শিকিম, তাৰপিছত বৰ্ণ লিখিম, তাৰপিছত বৰ্ণ পঢ়িম, তাৰপিছত ৱৰ্ড পঢ়িম, শব্দ পঢ়িম, তাৰপিছত চেণ্টেঞ্চ পঢ়িম, বাক্য, আৰু তাৰপিছতে পেৰেগ্ৰাফ, আমি দফা এটা পঢ়িম। 2টা এপ্ৰ'চ হৈছে টপ ডাউন এপ্ৰ'চ। টপ ডাউন এপ্ৰ'চত হোল টু পাৰ্ট, আৰু ছেকেণ্ডটো হৈছে বটম আপ এপ্ৰ'চ। ইয়াতে পাৰ্ট টু হোল মানে পঢ়া হয়। টাইপছ অফ ৰিডিং। ফাৰ্ষ্ট টাইপটো হৈছে লাউড ৰিডিং। মানে আমি যিটো ক'ব পাৰোঁ
লাউড ৰিডিং মানে ডাঙৰকৈ যিটো আমি পঢ়োঁ সেইটোৰ কথা কৈছে। ইট ইজ ইউজড ইন দ্য আৰ্লি ষ্টেজ অফ লাইফ, সেইটো জীৱনৰ আৰম্ভণিৰ সময়ত মানে আমি যেতিয়া প্ৰাথমিক স্কুলত থাকোঁ তেতিয়া এইটো বেছিকৈ কৰা হয়। মানে এনেকৈ কয় ডাঙৰকৈ পঢ়িলে মনত থাকে এনেকৈ কোৱা হয়। ইট হেল্পছ টু ইম্প্ৰুভ দ্য প্ৰনাউন্সিয়েশ্যন অফ দ্য ৰিডাৰ, ই কি কৰে যিজন পঢ়োতা থাকে সেই পঢ়োতাজনৰ প্ৰনাউন্সিয়েশ্যন মানে পঢ়াৰ উচ্চাৰণটো শুদ্ধ কৰাত সহায় কৰে, ইম্প্ৰুভ কৰে উচ্চাৰণটো। নেক্সট চাইলেণ্ট ৰিডিং। লাউড ৰিডিঙক আমি সৰৱ পঠন বুলি ক'ব পাৰোঁ আৰু চাইলেণ্ট ৰিডিঙক আমি নীৰৱ পঠন। ইট ইজ ইউজড বাই দ্য মেচিউৰ ৰিডাৰ, এইটোত মানে যেতিয়া আমি উচ্চ শ্ৰেণী পাওঁ মানে ওপৰৰ শ্ৰেণী পাওঁ তেতিয়া এইটো ৰিডিং কৰা হয় নীৰৱ পঠন। ইট হেল্পছ টু ইম্প্ৰুভ দ্য কম্প্ৰিহেনশ্যন স্পীড এণ্ড লজিকেল থিংকিং অফ ৰিডাৰ, ই কিহত সহায় কৰে কম্প্ৰিহেনশ্যন তাৰপিছত স্পীড মানে পঢ়াৰ যিটো গতি আছে সেইটো বঢ়ায় আৰু লজিকেল থিংকিং মানুহক যুক্তিপূৰ্ণভাৱে মানে চিন্তা কৰাত ই সহায় কৰে। নেক্সট আহিব ইণ্টেনচিভ ৰিডিং। ইট ইজ ইউজফুল ফৰ এক্সাম, মানে পৰীক্ষাৰ আগত আমি যিটো পঢ়োঁ সেইটোক ইণ্টেনচিভ ৰিডিং বুলি কোৱা হয়। ইট ইজ ইউজড ইন ফৰ্মেল চিটুৱেশ্যন, এইটো ফৰ্মেল চিটুৱেশ্যনত ব্যৱহাৰ কৰা হয়। ডিটেইল ষ্টাডি ইজ হেপেন ইন দিছ ৰিডিং, ইয়াতে মানে যিখিনি আমি পঢ়োঁ ডিটেইলছত পঢ়োঁ মানে একো বাকী নেৰাকৈ গোটেইখিনি আমি পুংখানুপুংখভাৱে ইয়াতে পঢ়োঁ। ইট হেল্পছ টু আণ্ডাৰষ্টেণ্ড ইটছ এণ্ড এভৰি ডিটেইল, যিহেতু আমি পুংখানুপুংখভাৱে পঢ়োঁ যিটো সৰু পইণ্ট থাকে যিবিলাক সৰু পইণ্টৰ পৰা ডাঙৰ পইণ্ট যিমান যি থাকে সকলো আমি বুজি পোৱাত এইটোৱে ৰিডিঙে আমাক হেল্প কৰে। ইট ইনক্ৰিজেছ দ্য এক্টিভ ভকেবুলাৰী, আৰু ই কি কৰে আমাৰ শব্দৰ যিটো ভঁৰাল আছে সেই শব্দৰ ভঁৰালটো পৰিমাণ বৃদ্ধি কৰাত ই সহায় কৰে। আমি তিনিটা পঢ়িলোঁ লাউড ৰিডিং, চাইলেণ্ট ৰিডিং এণ্ড ইণ্টেনচিভ ৰিডিং। তাৰপিছত আহিব এক্সটেনচিভ ৰিডিং। ইট মিনছ নন ডিটেইল ষ্টাডি, ইট ফ'কাছেছ অন মেইন পইণ্টছ, এই ৰিডিংটোৱে কি কৰে ডিটেইলছত আমাৰ যিটো ইণ্টেনচিভ আছিলে সেইটো ডিটেইলছত কৰা হয়, কিন্তু এইটো ৰিডিং নন ডিটেইলছত কৰা নহয়, ইয়াত কেৱল মেইন পইণ্টকেইটাৰ ওপৰতে ফ'কাছ কৰা হয়, বাকী সৰু কথাবিলাকত বেছিকৈ গুৰুত্ব দিয়া নহয়। ইট ডেভেলপছ ইণ্টাৰেষ্ট, কি কৰে আগ্ৰহ বৃদ্ধি কৰে এণ্ড প্লেজাৰ, আৰু ই যিবিলাক পাঠক থাকে বা পঢ়োতা থাকে পঢ়োতাক আনন্দ দিয়ে। ইট ইম্প্ৰুভছ পেছিভ ভকেবুলাৰী, ইণ্টেনচিভ ৰিডিঙে এক্টিভ ভকেবুলাৰী ইম্প্ৰুভ কৰে আৰু এক্সটেনচিভে পেছিভ ভকেবুলাৰী ইম্প্ৰুভ কৰে। নেক্সট দুটা ইম্পৰ্টেণ্ট টাইপছ আছে স্কেনিং এণ্ড স্কিমিং। স্কেনিংটো কি হয় ইট প্ৰভাইডছ পাৰ্টিকুলাৰ অৰ স্পেচিফিক ইনফৰমেশ্যন, এইটো স্কেনিঙে কি কৰে স্কেনিঙৰ দ্বাৰা কিছুমান বিশেষ আমি ইনফৰমেশ্যন পাব পাৰোঁ, আৰু স্কিমিংটো হৈছে ইট প্ৰভাইড জেনেৰেল ইনফৰমেশ্যন, স্কিমিঙে আমাক জেনেৰেল ইনফৰমেশ্যন এটাহে প্ৰভাইড কৰে। 6 প্ৰকাৰৰ আমি ৰিডিং পাইছোঁ লাউড ৰিডিং, চাইলেণ্ট ৰিডিং, ইণ্টেনচিভ ৰিডিং, এক্সটেনচিভ ৰিডিং, স্কেনিং এণ্ড স্কিমিং। নম্বৰ স্কিলটো হৈছে ৰাইটিং স্কিল। ৰাইটিং ইজ দ্য গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যন অফ স্পীচ, কথা এটাৰ যিটো গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যন সেইটোৱে ৰাইটিং হ'ল। ইট ইজ এক্টিভ, প্ৰডাক্টিভ এণ্ড এক্সপ্ৰেছিভ স্কিল। স্পিকিংটোৰ লগত নিচিনা একে হয়, এইটো এক্টিভ হয়, প্ৰডাক্টিভ হয় এণ্ড এক্সপ্ৰেছিভ হয়। নেক্সট আহিব প্ৰচেছ অফ ৰাইটিং। ৰাইটিঙৰ প্ৰচেছবিলাক হৈছে ফাৰ্ষ্ট ব্ৰেইন ষ্ট্ৰমিং, মানে লিখাৰ আগতে কিবা এটা বস্তু লিখাৰ আগতে আমি মনতে ভাবি লওঁ আমি কি লিখিবলৈ গৈ আছোঁ, কেনেকৈ লিখিম সেইটো আমি মনত ভাবোঁ, সেইটোকে কোৱা হয় ব্ৰেইন ষ্ট্ৰমিং। নেক্সট আহিব ড্ৰাফটিং, ড্ৰাফটিং মানে হৈছে সেই ভবা কথাখিনি আমি লিখিলোঁ সেইটোক ড্ৰাফটিং বুলি কোৱা হয়। তাৰপিছত ৰিভাইজিং, মানে আমি সেই কথাখিনি একবাৰ ৰিভাইজ কৰোঁ, প্ৰথমৰ পৰা ভালকৈ চাই লওঁ সেইখিনি। তাৰপিছত এডিটিং, প্ৰুফ ৰিডিং, এই যিখিনি লিখিলোঁ সেইখিনি আমি তাৰপিছত পঢ়োঁ, আৰু তাত যদি কিবা ভুল থাকে আমি সেই ভুলখিনি শুদ্ধ কৰোঁ, সেইখিনিকে কোৱা হয় এডিটিং। আৰু নেক্সটটো হ'ব পাব্লিছিং, আৰু তাৰপিছত আমি আমাৰ লিখা কথাখিনি পাব্লিছ কৰোঁ। প্ৰচেছ হৈছে 5টা ৰাইটিঙৰ ব্ৰেইন ষ্ট্ৰমিং, ড্ৰাফটিং, ৰিভাইজিং, এডিটিং অৰ প্ৰুফ ৰিডিং এণ্ড পাব্লিছিং, এই 5টা হৈছে ৰাইটিঙৰ প্ৰচেছ।
নেক্সট আহিব টাইপছ অফ ৰাইটিং, ৰাইটিঙৰ প্ৰকাৰ। কণ্ট্ৰলড ৰাইটিং মানে কণ্ট্ৰল ৰাইটিং কিন্তু যিটো কোনোবাই কণ্ট্ৰল কৰে ৰাইটিংটো, মানে যদি স্কুলত ডিক্টেশ্যন দিয়া যায় সেই ষ্টুডেণ্টে যিটো ৰাইটিং কৰিব সেইটো কণ্ট্ৰল ৰাইটিং হ'ব, মানে টিচাৰৰ কণ্ট্ৰলত থাকিব। ছেকেণ্ডটো হৈছে গাইডেড ৰাইটিং। গাইডেড ৰাইটিং হৈছে মানে আমি এনেকৈ এক্সাম্পল ল'ব পাৰোঁ, কেইটামান শব্দ দি দিছে যে বেট কেট এনেকুৱা, তোমালোকে এনেকুৱা মিলাই মানে এনেকুৱা ৰাইমছ ৱৰ্ড লিখা, বেট কেট এনেকুৱা ৰাইমছ লিখা, মানে টিচাৰে ধৰি দিছে এইটো কেনেকৈ লিখিব লাগিব, সেইটো টিচাৰে গাইড কৰিছে, সেইটো গাইডেড ৰাইটিং। নেক্সট ফ্ৰী ৰাইটিং, যদি আমি ডায়েৰী এটা লিখোঁ সেইটো আমি নিজৰ ইচ্ছামতে যি ইচ্ছা সেইটো ডায়েৰীটোত লিখিব পাৰোঁ, সেইটোক ফ্ৰী ৰাইটিং বুলি কোৱা হয়, মানে ডায়েৰী ৰাইটিংটো ফ্ৰী ৰাইটিঙৰ আণ্ডাৰত আহিব। নেক্সট এডভান্স ৰাইটিং। এডভান্স ৰাইটিং হ'ব অলপ উচ্চ খাপৰ ৰাইটিং, যেনে আমি যদি এখন বুক লিখোঁ, কিতাপ এখন লিখোঁ, সেইটো যিটো ৰাইটিং হ'ব সেইটো কোৱা হ'ব এডভান্স ৰাইটিং। চ' ৰাইটিঙৰ টাইপ 4টা: কণ্ট্ৰল ৰাইটিং, গাইডেড ৰাইটিং, ফ্ৰী ৰাইটিং এণ্ড এডভান্স ৰাইটিং। আজিলৈ ভিডিঅ'টি এইখিনিয়ে। যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে কমেণ্ট কৰিব আৰু লাইক কৰিব, লগতে যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।